নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত গণিত বিষয়ৰ এটা চেপ্টাৰ এলচিএম এইচচিএফ গসাগু আৰু লসাগুৰ ওপৰত আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এলচিএম মানে হৈছে লোৱেষ্ট কমন মাল্টিপল দুটা বা ততোধিক সংখ্যাৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটোক ইহঁতৰ লসাগু বোলা হয় এতিয়া আমি এলচিএম আৰু এইচচিএফ জনাৰ আগতে উৎপাদক আৰু গুণিতক মাল্টিপল আৰু ফেক্টৰছৰ বিষয়ে আমি জানিব লাগিব গুণিতক মানে হৈছে সাপোজ এটা সংখ্যা 4 গুণিতক কি হ'ব পাৰে 4 হ'ব পাৰে 8 হ'ব পাৰে 12 হ'ব পাৰে 16 হ'ব পাৰে 20 হ'ব পাৰে তেনেকুৱা ধৰণৰ এইবিলাকক কয় গুণিতক 4 এইবোৰ হৈছে গুণিতক ঠিক তেনেকুৱাকৈ উৎপাদক 4 যদি উৎপাদক বুলি কওঁ বা ফেক্টৰছ বুলি কোৱা হয় তো কি হ'ব 4 ফেক্টৰছ বুলি ক'লে 4 কি সংখ্যাৰে আমি ভাগ কৰিব পাৰো হৰণ কৰিব পাৰো 4 আমি 4 ৰে কৰিব পাৰো 2 ৰে কৰিব পাৰো 1 ৰে কৰিব পাৰো গতিকে 4 ফেক্টৰছ বা উৎপাদক হ'ব 4 2 আৰু 1 এতিয়া আমি লোৱেষ্ট কমন মাল্টিপলছ কেনেদৰে উলিয়াম তাৰ এটা এক্সাম্পল আমি লৈছো 3 4 6 এই তিনিটা নাম্বাৰৰ আমি গুণিতক বিলাক ইয়াত লিখি দিছো 3 ৰ গুণিতক হৈছে 6 9 12 15 18 21 24 আৰু 27 আৰু আছে 30 এনেকুৱা ধৰণৰ সংখ্যাবিলাক হৈছে 3 ৰ গুণিতক ঠিক তেনেকুৱাকৈ 4 ৰ গুণিতক বিলাক 8 12 16 20 24 28 32 তেনেকুৱা 6 ৰ গুণিতক বিলাক 6 হ'ব 6 12 18 24 30 36 42 48 54 এতিয়া আমি ইয়াৰ পৰা কমন মাল্টিপলছটো বাছি উলিয়াব লাগিব এই তিনিটা সংখ্যাৰ কমন মাল্টিপলছ আমি যদি চাও 12 তিনিটো আমি কমন মাল্টিপল 12 আছে 4 টো 12 আছে আৰু 6 টো 12 আছে ঠিক তেনেকুৱাকৈ 3 ৰ গুণিতকো 24 হয় 4 ৰ গুণিতকো 24 হয় ঠিক তেনেকুৱাকৈ 6 ৰ গুণিতকটো 24 হয় এতিয়া আমি উলিয়াব লাগে লোৱেষ্ট কমন মাল্টিপল 24 টো এটা কমন মাল্টিপল হয় কিন্তু 24 তকৈ সৰু 12 টো সবতকৈ সৰু হয় কমন মাল্টিপল এই তিনিটা সংখ্যাৰ 12 টো হৈছে সবতকৈ সৰু কমন মাল্টিপলছ এই 3 4 আৰু 6 ৰ এলচিএম হ'ব বা লসাগু হ'ব 12 যে দুটা বা ততোধিক সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটোই হৈছে লোৱেষ্ট কমন মাল্টিপল এতিয়া আমি লোৱেষ্ট কমন মাল্টিপল কেনেদৰে উলিয়াই লসাগু কেনেদৰে উলিয়াই তাৰে এটা শৰ্ট ট্ৰিক আজি ভিডিঅ'ত আলোচনা কৰিম কোৱেশ্চন 1 2 4 6 12 এই সংখ্যা কেইটাৰ লসাগু যদি আমি উলিয়াব লগা হয় কেনেদৰে উলিয়াম যদি আমাৰ সবতকৈ ডাঙৰ নাম্বাৰ কি আছে 12 এই 12 টো যদি বাকি সৰু নাম্বাৰ কেইটাৰে যদি আমি হৰণ কৰিব পাৰো তেতিয়া হলে আমাৰ এই 12 টোৱে হ'ব সবতকৈ ডাঙৰ যেটো নাম্বাৰ থাকিব সেইটোৱে হ'ব লসাগু 2 ৰে আমি 12 কাটিব পাৰো 4 ৰে আমি 12 কাটিব পাৰো ঠিক তেনেকুৱাকৈ 6 ৰে আমি কাটিব পাৰো গতিকে এনেকে ডিভিজিবল হৈ থকা নাম্বাৰ বিলাক থাকিলে সবতকৈ ডাঙৰ নাম্বাৰটোৱে হ'ব এলচিএম আমি ক্যালকুলেট কৰাৰ প্ৰয়োজন নাই যদি সৰু নাম্বাৰ কেইটাৰে ডাঙৰ নাম্বাৰটোক যদি হৰণ গৈ থাকে তেতিয়া হলে আমি ডাইৰেক্টলি এই নাম্বাৰটো আমি এলচিএম বুলি ল'ব পাৰো নেক্সট এক্সাম্পলটো আমি চাও 12 24 48 12 ৰে 48 হৰণ যায় 24 ৰে 48 হৰণ যায় গতিকে 12 24 আৰু 48 ৰ লসাগু হ'ব 48 নেক্সট ট্ৰিক নাম্বাৰ 2 5 15 20 30 এতিয়া আমি ইয়াতে চাম 5 ৰে 30ক আমি হৰণ কৰিব পাৰো 15 ৰে 30ক আমি হৰণ কৰিব পাৰো কিন্তু 20 ৰে আমি 30ক নোৱাৰো 5 ৰে পাৰো 15 ৰে পাৰো 5 আৰু 15 সংখ্যাটো আমি বাদ দিলো এতিয়া আমি 20 আৰু 30 টো কেনেকুৱা এটা সংখ্যা বনাম যেটো 20 ৰে হৰণ যাব 30 ৰে হৰণ যাব 20 আৰু 30ক তেনেকুৱা সংখ্যা বনাব লাগিলে আমি কিমান পাম 60 টো 20 আৰু 30 ৰে হৰণ কৰিব পাৰিম আৰু 60 হ'ব এলচিএম নেক্সট আমি এটো চাম
3, 6, 7, 12 এনেকুৱা যদি নাম্বাৰ দিয়া থাকে তেতিয়া আমি কেনেদৰে উলিয়াম 3 ৰে আমি 12 ক কাটিব পাৰো 6 ৰে আমি 12 ক কাটিব পাৰো কিন্তু আমি 7 ৰে আমি 12 ক কাটিব নোৱাৰো তেনেস্থলত আমি কি কৰিম 7 আৰু 12 টো মাল্টিপ্লাই কৰি দিম পূৰণ কৰি দিলে যেটো সংখ্যা পাম হেতুৱে হ'ব আমাৰ এলসিএম 7 আৰু 12 কৰিলে আমি পাম 84 is the LCM next আমি আলোচনা কৰিম HCF মানে হৈছে হাইয়েষ্ট কমন ফেক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোক হিয়তৰ গসাউ বোলে এতিয়া সপোজ আমি एग्जांपल টা লৈছো ইয়াত 8 12 আৰু 24 8 12 আৰু 24 ৰ আমি উৎপাদক বিলাক উলিয়াব লাগিব ফেক্টৰস বিলাক উলিয়াব লাগিব 8ক কিহেৰে আমি হৰণ কৰিব পাৰো 1 ৰে আমি 8 হৰণ কৰিব পাৰো 2 ৰে আমি 8 হৰণ কৰিব পাৰো 4 ৰে আমি 8 হৰণ কৰিব পাৰো আৰু 8 ৰে আমি 8 হৰণ কৰিব পাৰো ঠিক তেনেকুৱাকৈ 12ক আমি 1 ৰে হৰণ কৰিব পাৰো 2 ৰে হৰণ কৰিব পাৰো 4 ৰে হৰণ কৰিব পাৰো 6 ৰে হৰণ কৰিব পাৰো আৰু 12 ৰে হৰণ কৰিব পাৰো ঠিক তেনেকুৱা 24 টো আমি লৈছো 24ক আমি 1 ৰে হৰণ কৰিব পাৰো 2 ৰে হৰণ কৰিব পাৰো 4 ৰে হৰণ কৰিব পাৰো 6 ৰে হৰণ কৰিব পাৰো 12 ৰে হৰণ কৰিব পাৰো আৰু 24 ৰে হৰণ কৰিব পাৰো এতিয়া আমি ইয়াতে ফেক্টৰস বিলাক এই তিনিটা সংখ্যাৰ উৎপাদক বিলাক আমি পালো এতিয়া আমি ইয়াতে কমন উৎপাদক কি আছে এটো আমি বিচাৰি উলিয়াব লাগিব সাধাৰণ উৎপাদক কি আছে 1 আছে 2 আছে আৰু 4 আছে একেটা কমন ইয়াতে থকা কিন্তু 8 6 12 24 এবিলাক কমন নহয় ইয়াত 8 আছে কিন্তু ইয়াতে নাই বা ইয়াত নাই গতিকে ইয়াত আমি কমন ফেক্টৰস বিলাক পালো 1 2 আৰু 4 হৈছে 8 12 আৰু 24 ৰ কমন ফেক্টৰ কিন্তু আমি উলিয়াব লাগে হাইয়েষ্ট কমন ফেক্টৰ সবতকৈ ডাঙৰ কমন ফেক্টৰটো কি হয় তো আমাৰ ইয়াতে সবতকৈ ডাঙৰ কমন ফেক্টৰটো হৈছে 4 গতিকে আমাৰ HCF টো হ'ব 4 8 12 আৰু 24 ৰ গসাউ হ'ব এতিয়া আমি एग्जामত HCF কেনেদৰে উলিয়াম তাৰ কেইটামান ট্ৰিক্স মই লৈ আহিছো ট্ৰিক নম্বৰ 1 2468 এইকেইটা সংখ্যাৰ যেতিয়া আমি HCF উলিয়াব লাগিব গসাউ উলিয়াব লাগিব তেতিয়া আমি কেনেদৰে উলিয়াম আমাৰ সবতকৈ সৰু নাম্বাৰটো আমি লম আৰু এই সৰু নাম্বাৰটোৰে আমি বাকি কেইটা নাম্বাৰক হৰণ কৰিব পাৰো নে নাই আমি এটো চাম যদি আমি পাৰো তেতিয়া হলে এই সৰু নাম্বাৰটোৱে হ'ব ইয়াৰ HCF 2 আমি 2 ৰে আমি 4 হৰণ কৰিব পাৰো 2 ৰে আমি 6 হৰণ কৰিব পাৰো আৰু 2 ৰে আমি 8 হৰণ কৰিব পাৰো গতিকে আমাৰ 2 টো হ'ব HCF এটো আমাৰ ক্যালকুলেশন কৰি থকা দৰকাৰ নাই এটো হ'বই মানে ঠিক তেনেকৈ 12 48 আৰু 96 হৰণ কৰাৰ পিছত ৰিমাইন্ডাৰ থাকিব নোৱাৰে কিন্তু বাকি থাকিব নোৱাৰে এতিয়া 12 ৰে আমি 48ক হৰণ কৰিলো 48ক আমি 12 ৰে হৰণ কৰিব পাৰো ঠিক তেনেকৈ 96ক আমি 12 ৰে হৰণ কৰিব পাৰো গতিকে 12 48 আৰু 96 ৰ HCF হ'ব 12 8 20 28 44 এনেকুৱা সংখ্যা থাকিলে আমি HCF টো কেনেদৰে উলিয়াম আমি 8 ৰ 20 28 44 এইবিলাকৰ আৰু ফেক্টৰস বিলাক লিখি নাথাকো আমি কি কৰিম সবতকৈ সৰু নাম্বাৰটো লম সৰু নাম্বাৰটোৰে আমি এটা হৰণ কৰিব পাৰো নেকি আমি চাম ভাগ কৰিব কাটিব পাৰো নেকি আমি চাম 8 ৰে আমি চালো 20ক আমি নোৱাৰো গতিকে আমি 8 ৰ ফেক্টৰস বিলাক আমি উলিয়াই লম 4 2 1 আমি 4 ৰে এতিয়া চাম 4 ৰে এটোক আমি হৰণ কৰিব পাৰো 5 বাৰ যায় 4 ৰে এটোক আমি হৰণ কৰিব পাৰো 7 বাৰ যায় 4 ৰে এটোক আমি হৰণ কৰিব পাৰো 11 বাৰ যায় গতিকে আমাৰ ইয়াৰে HCF টো হ'ব 4 ঠিক তেনেকুৱাকৈ নেক্সট एग्जांपलটো আমি কৰো 4 10 12 4 ৰে আমি গোটেই কেইটা ভাগ কৰিব নোৱাৰো গতিকে আমাৰ 4 টো HCF নহয় কিন্তু আমি 4 ফেক্টৰ কেইটা উলিয়াই লম 4 ফেক্টৰ 2 1 4 টো নিজে হয় আমি চালোৱে 2 ৰে আমি চাম 2 ৰে আমি 10ক কৰিব পাৰো 20ক 2 ৰে আমি 10ক কাটিব পাৰো 12কো কাটিব পাৰো গতিকে 2 টো হ'ব আমাৰ 4 10 আৰু 12 ৰ HCF নেক্সট ট্ৰিক
এক্সাম্পলটো আমি লৈছোঁ 8 21 95 8ৰে আমি চাম 8ৰেতো নহয় কম পালোঁ তাৰপিছত আমি 4ৰে চাম ফেক্টৰ্ছ কেইটা লিখি ল'লোঁ 8 4 2 1 4ৰে আমি চাম এইটো নোৱাৰোঁ 2ৰে আমি চাম নোৱাৰোঁ গতিকে আমাৰ 1 হ'ব নেক্সট এক্সাম্পলটো আমি লৈছোঁ যদি ডাঙৰ নাম্বাৰ হয় তেতিয়া আমি কেনেদৰে কৰিম 157 210 and 331 157ৰেতো একেটাক আমি ভাগ কৰিব নোৱাৰোঁ গতিকে 157ৰ ফেক্টৰ্ছ 1 আৰু 157 157টো এটা প্ৰাইম নাম্বাৰ হয় মৌলিক সংখ্যা হয় গতিকে ইয়াৰ ফেক্টৰ দুটাই আছে 1 আৰু 157 157ৰেতো এইটো 210 আৰু 331ক হৰণ নাযায় গতিকে এই তিনিটা সংখ্যাৰ HCF হ'ব বা গসাগু হ'ব 1 মানে যদি কোনো সংখ্যাৰে হৰণ নাযায় তেতিয়া HCFটো 1 হয় এতিয়া HCF আৰু LCM ওলোৱাৰ দুটামান ইম্পৰ্টেণ্ট ফৰ্মুলা আছে সেইকেইটা আমি মনত ৰাখিব লাগিব এক নম্বৰ product of two number is equal to product of their LCM and HCF মানে দুটা সংখ্যাৰ পূৰণফল সমান লসাগু পূৰণ গসাগু এটো আমি এক্সাম্পল কৰিলে ক্লিয়াৰ হৈ যাব আপোনালোকে এই ফৰ্মুলাবিলাক নিজৰ খাতাত লিখি ৰাখিব আৰু নহলে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত এই ভিডিঅ'টোৰ PDF আকাৰত দি দিম এটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নেক্সট ফৰ্মুলা LCM and HCF of fractions লসাগু আৰু গসাগুৰ ভগ্নাংশত যদি থাকে তেতিয়া আমি কেনেদৰে উলিয়াও তাৰ দুটা ফৰ্মুলা আছে এই ফৰ্মুলা কেইটা আমি মনত ৰাখিব লাগিব LCM equal to LCM of numerators divided by HCF of denominators ঠিক তেনেকুৱাকৈ HCF যদি উলিয়াব লাগে আমাৰ ফ্ৰেকশনত ভগ্নাংশত থাকিলে আমি কেনেদৰে উলিয়াম সাপোজ 1/4 plus 1/4 2/3 5/9 এই তিনটা সংখ্যাৰ HCF উলিয়াব লাগে তেতিয়া আমি কেনেদৰে উলিয়াম তো HCF of numerators divided by LCM of denominators ঠিক তেনেকুৱাকৈ আমি HCF numerator HCF টো উলিয়াই ল'ব লাগিব আৰু denominators মানে আমাৰ যেটো হৰৰ LCM টো উলিয়াই ল'ব লাগিব নেক্সট আমি MCQ কেইটামান কৰিম আপোনালোকে ভিডিঅ'টো পজ কৰি নিজে কৰিবলৈ চেষ্টা কৰিব যেহেতু আমি কনসেপচুৱেল বস্তুখিনি আলোচনা কৰিলো এতিয়া আমি কোৱেশ্চন এনসাৰ লৈকে আহিছো 25 আৰু 26 সংখ্যা দুটাৰ গসাগু হ'ব ফাইন্ড দা HCF of 25 and 26 25 আৰু 26ৰ HCF উলিয়াব লাগে তো আমি সৰু সংখ্যাটো চাম 25ৰে তো হৰণ কৰিব নোৱাৰো 25ৰে আমি 26ক কাটিব নোৱাৰো 5ৰে আমি চাম 5ৰে আমি নোৱাৰো তাৰ পিছত আমি 1ৰে চাম 1 টো হ'বই কম্পালসৰি গতিকে আমাৰ HCF টো হ'ব 1 নেক্সট আমাৰ কি কৈছে কোৱেশ্চন নম্বৰ 2 25 আৰু 26 সংখ্যা দুটাৰ লসাগু হ'ব 25 আৰু 26 আমি সংখ্যা দুটা ললো ইয়াতে আমি ডাঙৰ সংখ্যাটো চাম লসাগু উলিয়াব লাগিলে আমি ডাঙৰটো চাম আৰু গসাগু উলিয়াব লাগিলে আমি সৰুটো চাম তো এটুক চালো 25ৰে আমি ডিভাইড কৰিব পাৰো নেকি নোৱাৰো গতিকে আমি কি কৰিম 25 পূৰণ 26 কৰি দিম 25 পূৰণ 26 কৰিলে আমি যেটো সংখ্যা পাম হেতু হ'ব আমাৰ LCM 25 আৰু 26 কৰিলে আমি পাম 650 C is the right answer এই কোৱেশ্চনটো এছামটেড 2019 ত আহিছিলে নেক্সট কোৱেশ্চন নম্বৰ 3 ধৰা হল দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 276 আৰু 3 যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা হ'ব এটো আমি এতিয়া কেনেদৰে কৰিম এই আমি যে ফৰ্মুলা আলোচনা কৰিলো অলপ আগতে সেই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিম product of two number is equal to product of their LCM and HCF লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাক ইয়াতে এটা সংখ্যাৰ মান দিয়া আছে সংখ্যাটোৰ মান আমি কেনেদৰে উলিয়াম 1/3 মান 23 হয় বুলি কৈছে এটা সংখ্যাৰ 1/3 মান মানে এটা সংখ্যা x ধৰিলো x টোৰ 1/3 মান 23 তাৰ মানে আমাৰ x ৰ মানটো কিমান হ'ল 69 এতিয়া আমি এটা সংখ্যা পালো 69 এতিয়া আমাৰ 69 পূৰণ x আন এটা সংখ্যা আমি x ধৰি ললো ইকুৱেল টু LCM পূৰণ HCF LCM টো আমাক দিয়া আছে 276 into 3 এখিনি কৰিলে আমি পাম 69 ৰে
276 4 बार যাব 4 into 3 12 x equal to 12 correct option to hobo option C 12 next question LCM 4 by 3 9 by 16 into HCF 4 by 3 9 by 16 is equal to eto fraction dia ase fraction dia thakile ami kenadore uliam LCM equal to LCM by HCF aru HCF equal to HCF by LCM yete amar 4 by 3 aru 9 by 16 eto ami LCM by HCF koribo lagibo uporor 4 aru 9 tur ami LCM ulai lobo lagibo 4 aru 9 or jeti ami LCM ulam teti amar kiman hobo etu 36 4 aru 9 or LCM hol 36 divided by amar ki HCF 3 aru 16 or HCF ulai lage 3 aru 16 or HCF kiman hobo 1 karon 3 re 16 ok aru 3 factors amar ki ase 1 aru 3 3 to 16 karon na jay gotike amar 1 hobo ami palo 36 by 1 into এবাৰ আমি কৰিব লাগিব HCF equal to HCF by LCM এই ফৰ্মুলাত আমি কৰিম 4 আৰু 9 ৰ HCF উলিয়াব লাগিব 4 আৰু 9 ৰ HCF কিমান হ'ব 1 আৰু তলত আমাৰ কি হ'ব 3 আৰু 16 ৰ LCM উলিয়াব লাগিব 3 আৰু 16 ৰ LCM হ'ব 48 1 by 48 হ'ল এতিয়া আমি এটো ক্যালকুলেশন কৰিম 36 ক 12 এৰে 3 বাৰ যাব আৰু 48 ক 12 এৰে 4 বাৰ যাব তো আমি পালো 3 by 4 correct option is option A 3 by 4 next question দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 3 আৰু 210 যদি এটা সংখ্যা 21 হয় আনটো সংখ্যা হ'ব তো আগৰ যেটো আমাৰ ফৰ্মুলা আছিল এই ফৰ্মুলাত আমি কৰিব পাৰিম product of two number is equal to LCM into HCF আমাৰ ইয়াতে LCM আৰু HCF টো দিয়া আছে 3 into 210 is equal to 21 into x এটো কৰিলে আমি 21 এৰে 210 ক আমি 10 বাৰ যাব আৰু এটো কৰিলে আমি 10 পূৰণ 3 30 পাম এটো কৰিলে আমি পালো 30 কারেক্ট অপশন ইজ অপশন সি 30 ধন্যবাদ